আগৰ ভিডিঅ'ত আমি 2.3 দিয়া 3 নম্বৰ প্ৰশ্নৰ সমাধান কৰিছো। আজি আমি 4 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম। গতিকে তোমালোকে যদি চোৱা নাই এই ভিডিঅ'বোৰ চাই ল'বা। 4 নম্বৰ প্ৰশ্নটো আমাক দিছে x³ - 3x² + x + 2 এটা বহুপদ যি x ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগহে -2x + 4 পোৱা গ'ল। এতিয়া gx ওলাব লাগে। প্ৰথম কথা হ'ল আমাৰ যিখিনি দিয়া আছে সেইখিনি প্ৰথমতে আমি লিখি ল'ম। লিখিবা দিয়া আছে px = x³ - 3x² + x + 2 gx টো আমাৰ ওলাব লাগে। qx দিয়া আছে qx টো দিয়া আছে x - 2 rx টো দিয়া আছে -2x + 4। ইয়াতে আমাৰ এটা সূত্ৰ আছিলে, এই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিম। Therefore px = gx * qx + rx। এইটো আছিলে আমাৰ কলন বিধি। এতিয়া আমি যিখিনি মান দিয়া আছে মানখিনি বহাই দিম। px ৰ মান কি আছে x³ - 3x² + x + 2 = gx নাই, gx ঠিকেই থাকিব, কিন্তু qx ৰ মান কিমান আছে x - 2 প্লাছ rx ৰ মান কিমান আছে -2x + 4। এতিয়া এইখিনি আমি সৰল কৰিম। এই হৰণ কৰিলে আমি পাম x³ - 3x² + x + 2 = gx * x - 2 plus -2x + 4। এতিয়া এইটো সেইফালে মাইনাছ আছে, এইফালে আহি প্লাছ হৈ যাব। x³ - 3x² plus 2x plus x plus 2 minus 4 equal gx into x minus 2। এইখিনি বুজি পাইছা না? এইখিনি আমি হৰল কৰি ইয়াত আনিছো। এতিয়া এইখিনি আৰু অলপ হৰল কৰি দিয়া। x³ - 3x² ইয়াত আছে 2x, ইয়াত আছে plus 3x, আছে plus 2, ইয়াত আছে -1 -2 equal gx into x minus 2। এতিয়া আমি এই যিটো x minus 2 আছে এইটো ইফালে হৰণ কৰি দিম। x minus 2 ইয়াতে হৰণ কৰি দিম equal gx, আৰু এইখিনি ইয়াত বহাই দিয়া x³ - 3x² plus 3x minus 2। এতিয়া হৰণ কৰা আগৰ নিচিনা। এতিয়া আমি x minus 2 দি পেলাই যদি বহুপদক হৰণ কৰোঁ তেতিয়াহ'লে gx টো পাই যাম। এতিয়া এইটো হৰণ কৰা আগৰ নিচিনা, আগতে যেনেকে হৰণ কৰিছিলো আমি। ইয়াতে কি হ'ব
x cube minus 3x square plus 3x minus 2 x minus 2 দি হৰণ কৰা প্ৰথমতে ইয়াত আছে x cube ইয়াত হ'ব আমাৰ x square ইয়াত হ'ব x cube তাৰপিছত ইয়াতে প্লাস মাইনাস minus 2x square আমাৰ থাকিব to cancel it will minus x square plus 3x minus 2 area ইয়াতে minus x square আছে মানে আমাৰ ইয়াত কি হ'ব minus x হলে ইয়াত হ'ব minus x square তে minus plus 2x to cancel ইয়াতে মাইনাসৰ আছে দুটা প্লাসৰ আছে তিনিটা ইয়াতে থাকিব x minus 2 প্লাস 1 দিলে আমাৰ আহিব x minus 2 এৰিয়া আমাৰ gx তো আমি কিমান পালো x square minus x plus 1 therefore gx equal x square minus x plus 1